গুড আফটাৰনুন। আমি 2025 বৰ্ষৰ শৈক্ষিক মেলাৰ লগত সম্পৰ্ক ৰাখি এটা ইংৰাজী ভাষাৰ ক্ৰিয়াকলাপ কৰিবলৈ আগবাঢ়িছোঁ। সোহন, প্লিজ ষ্টেণ্ড আপ। কিতাপক ইংৰাজীত কি বুলি কয়? বুক। চিট ডাউন। ইউ প্লিজ ষ্টেণ্ড আপ। কুকুৰক ইংৰাজীত কি বুলি কয়? ডগ। প্লিজ ষ্টেণ্ড আপ। ষাঁড় গৰুক ইংৰাজীত কি বুলি কয়? ফক্স। প্লিজ ষ্টেণ্ড আপ। গৰিলাক ইংৰাজীত কি বুলি কয়? গৰিলা। গৰিলা। তুমি থিয় হোৱাচোন। গছক ইংৰাজীত কি বুলি কয়? ট্ৰি। তুমি থিয় হোৱাচোন। আপেলক ইংৰাজীত কি বুলি কয়? এপল। ভেৰি গুড। তুমি থিয় হোৱাচোন। বান্দৰক ইংৰাজীত কি বুলি কয়? মংকি। তুমি থিয় হোৱাচোন। জেব্ৰাক ইংৰাজীত কি বুলি কোৱা হয়? জেব্ৰা। তুমি থিয় হোৱাচোন। সিংহক ইংৰাজীত কি বুলি কোৱা হয়? লায়ন। তুমি থিয় হোৱাচোন। মেকুৰীক ইংৰাজীত কি বুলি কোৱা হয়? কেট। তুমি থিয় হোৱাচোন। শিয়ালক ইংৰাজীত কি বুলি কোৱা হয়? ফক্স। তুমি থিয় হোৱাচোন। বাঘক ইংৰাজীত কি বুলি কোৱা হয়? টাইগাৰ। তুমি থিয় হোৱাচোন। চিতাক ইংৰাজীত কি বুলি কোৱা হয়? চিতা। চিতা। তুমি থিয় হোৱাচোন। গাড়ীক ইংৰাজীত কি বুলি কোৱা হয়? কাৰ। তুমি থিয় হোৱাচোন। হৰিণাক ইংৰাজীত কি বুলি কোৱা হয়? ডিয়াৰ। তুমি থিয় হোৱাচোন। কুকুৰক ইংৰাজীত কি বুলি কোৱা হয়? ডগ। ভেৰি গুড। চিট ডাউন। অ'কে, থেংক ইউ।